মূল নেতৃত্ব ধনঞ্জয় এতগুলা মানুষ উপস্থিত হচ্ছেন তার থেকে যাতে এই কেএসএসএস এর কমিটি শিক্ষিত সমাজকে এই কমিটির মধ্যে জায়গা দেওয়া হয়। আর তার সাথে আমি এই যুদ্ধপূর্ণ পরিস্থিতির ঐক্যবাদী উপস্থিত হয়ে আইন লিডারের সাফল্যমণ্ডিত করার জন্য উপস্থিত হয়েছেন। তা মুই এই বিক্ষোভ জানিয়েছেন সবাই আইসো জনগণ ছাড়া যে কোনো আন্দোলন সফলতা পায় না। সাধারণ মানসিক ওই ত্যাগ স্বীকার করে লাগবে, সংগ্রাম করে লাগবে। এই আওয়াজ ওঠাই যে আমার যে বীর সন্তান আমার এই কামতা পরিণত হয়। আর আমার দীর্ঘদিনের যে রাজনৈতিক দাবি, রাজ্য ভাষায় স্বীকৃতির দাবি পূরণ, এই যে কামতা সুরক্ষা সমিতির পুনর্গঠনের মাধ্যমে একটা জনগণের একটা বার্তা যাবে। এই আটুসার সংখ্যাকে অনেক মোটামুটি আমার নতুন সমিতিখন অলরেডি হৈ গ'ল। এতিয়া আমাৰ মেইন এতিয়া মই আপোনালোকক সাংবাদিক বন্ধুসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ দিলোঁ। অলৰেডি আমাৰ প্ৰেচিডেণ্ট হ'ল ডক্টৰ অনুপম ৰায় IAS, আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট ময়ে নিৰ্বাচিত হ'লোঁ অমৰেন্দ্ৰ নাৰায়ণ বৰ্মন, আৰু ছেক্ৰেটাৰী আমাৰ কেপ্টেইন নলিনী ৰঞ্জন ৰায় ডাঙৰীয়া, তেওঁ ৱেষ্ট বেংগলৰ, আৰু বহুত সদস্য লোৱা হৈছে। মুঠৰ ওপৰত আমি 25জনীয়া এটা কমিটি গঠন কৰা হ'ল। আৰু আমি এই যেনেকৈ যোৱা 3টা বছৰ আমি যিটো উদ্দেশ্যত মানে কেএছএছৰ জন্ম দিছিলোঁ যোৱা 23 চনত, সেই উদ্দেশ্যটো আছিল, মই আপোনালোকক বিতংভাৱে কওঁ, সেই উদ্দেশ্য কেএছএছৰ জন্ম মানে এটা আমাৰ বুদ্ধিজীৱী ইয়াত আসাম বেংগল বিহাৰৰ যিমান সদস্য আছে চববিলাক ডাঙৰ কোৱালিফাইড মানুহ আৰু জ্ঞানী গুণী আমি লৈ বুদ্ধিজীৱীক লৈ এই সমাজখন গঠন কৰিছোঁ। তেওঁ আমাৰ কেএছএছৰ জন্মৰ উদ্দেশ্যটা আছিল এইটোৱে, যাতে জীৱন সিঙক যেতিয়া মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে তেওঁক মানে আদৰি লৈ আহিলে শান্তি আলোচনাৰ কাৰণে, সেই শান্তি আলোচনা যাতে ধুনীয়াকৈ ভালভাৱে এটা আগবাঢ়ি যাব পাৰে, সেইকাৰণে আমাৰ এই প্ৰথম মানে কেএছএছত আমি বুদ্ধিজীৱী সংগঠনটো জন্ম দিওঁ। আৰু সেই অনুসাৰে আমি মাননীয় কেএলৰ চিফ আইকনিক লিডাৰ প্ৰমোদ ৰত্নক আমি সেই হিচাপে তেওঁক আমি উপদেশ দি আমি অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত ভাৰত চৰকাৰৰ লগত আমি 12 লানি আলোচনা কৰিছোঁ। আমাৰ আলোচনা এতিয়া শেষ, এতিয়া আমাৰ শান্তি চুক্তিৰ পৰ্যায় আহি পাইছে। আমি এতিয়া অনতিপলমে আমি শান্তি চুক্তিৰ কাৰণে আমাক চৰকাৰে মাতিব বুলি অলৰেডি আমাক জনাইছে। গতিকে আমি সেই হিচাপে এতিয়া মাতিলে আমাক অলৰেডি তেওঁলোকে আমাৰ ভাষাটো আৰু STটো দিয়াৰ এটা মোটামুটি এটা প্ৰতিশ্ৰুতি দিছে। কিন্তু আমাক এতিয়া আমাৰ মূল দাবী যিটো মানে কমতাবৰ ষ্টেট, সেই বস্তুটো এতিয়াও মানে আলোচনাৰ মাধ্যমতে আছে, এতিয়াও সিমান কি হোৱা নাই। আমি ভাবোঁ, আমি আশা কৰিছোঁ, যেহেতু এইবাৰ আমি মানে ভাৰত চৰকাৰ তাৰ মানে বিজেপি চৰকাৰক আমি আসাম বেংগল বিহাৰত তিনিওটাতে আমি ছাপোৰ্ট দিছোঁ। আৰু সেই অনুপাতে আপোনালোকে নিশ্চয় জানে অসমত 10জন আমাৰ ৰাজবংশ জাতি ভাই মানে বিধানসভাত আহিব পাৰিছে। সেই হিচাপে ৱেষ্ট বেংগল নৰ্থ বেংগলত আমাৰ 18জন আহি গ'ল। সেইকাৰণে আমি আশাবাদী এতিয়া যে আমাৰ বুদ্ধিজীৱীৰ পৰামৰ্শত যে আমাৰ শান্তি চুক্তি আগবঢ়াই ল'ব পাৰিছোঁ। সেই হিচাপে আমাৰ এতিয়া 3 বছৰীয়া টাৰ্মছ আছিল। আজিৰ যিটো আমি কমিটি গঠন কৰিলোঁ, সেইকাৰণে আমাৰ যেহেতু সময় পাৰ হৈ গ'ল, সেইকাৰণে আমি নতুন এটা কমিটি গঠন কৰিলোঁ। আৰু বেছিভাগ সদস্য আগৰবিলাকেই থাকি গ'ল, মানে নতুনকৈ আৰু 10-15জন লোৱা হ'ল। আমাৰ মোটামুটি 25জনীয়া এটা মানে আমাৰ সভাখনৰ সদস্য ৰাখিলোঁ। এইখিনিয়ে মোৰ বক্তব্য।